বসন্তৰ বা লাগি আহি পালে হেঁপাহৰ ৰঙালী। এইবাৰ ৰঙালী বিহুৰ আনন্দ লওক নৌকা হিয়াৰিং এইড চেণ্টাৰৰ সৈতে। হয়, ৰঙালী বিহু উপলক্ষে হিয়াৰিং এইডৰ প্ৰতিটো ডিভাইজৰ সৈতে আছে আকৰ্ষণীয় ৰেহাই। এতিয়াই আহক নৌকা হিয়াৰিং এইড চেণ্টাৰলৈ আৰু সবিশেষ তথ্যৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিবলৈ নাপাহৰিব। এই খণ্ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। বহুতখিনি কথা আমি যোৱা মাহত যোৱা খণ্ডটোত গম পালোঁ আৰু আজি এতিয়া আমি জানিব বিচাৰিম যে WHOৰ মতেও যে এটা শিশুক জন্মৰ লগে লগে এটা টেষ্টিং কৰাব লাগে বা কিমান দিনৰ ভিতৰত কৰাব লাগে, এই ক্ষেত্ৰত যদি অকণমান ৰাইজক জনায়। হয়, আচলতে এই যিটো প্ৰক্ৰিয়া WHOৰ যিটো কথা ক'লে আপুনি, এইটোক আচলতে নিউবৰ্ণ হিয়াৰিং স্ক্ৰিনিং বুলি কোৱা হয়। নিউবৰ্ণ হিয়াৰিং স্ক্ৰিনিঙত আপোনাৰ 3টা ষ্টেপ থাকে মেইনলি। ফাৰ্ষ্ট ষ্টেজ হৈছে আপোনাৰ উইদিন 1 মান্থ, বেবীটো যেতিয়া জন্ম হ'ব প্ৰথম মাহৰ ভিতৰত স্ক্ৰিনিং টেষ্টটো কমপ্লিট কৰিব লাগে। যদি স্ক্ৰিনিং টেষ্টত যদি বেবীজন পাছ নকৰে, ফেইল আহে, তেতিয়াহ'লে উইদিন 3 মান্থছ কমপ্লিট ডায়েগনষ্টিক টেষ্টখিনি কৰা হয়। এতিয়া মানে এই কথাখিনি যদি আমি চাওঁ, ধৰক এই নিউবৰ্ণ বেবীটোৰ এই টেষ্টটো কিমান জৰুৰী বা কিমান কাৰণে লাগে? ধৰক কিছুমান কি হয়, ডাঙৰ হৈ অহাৰ পিছতো যে বাচ্ছা কিছুমান কাণেৰে বা মুখেৰে কথাবিলাক কৈ নুঠে। আচলতে আমি যিমান দূৰ জানো যে এটা শিশুৱে যদি শুনা পায়, কাণখনে শুনা পায়, তেতিয়াহে আচলতে কথাবিলাক মা দেউতাৰ কথাবিলাক ফুটিব। সেই বিষয়টোত অকণমান বুজাই ক'ব নেকি? হয়, প্ৰথমতে আমি যিটো স্ক্ৰিনিং টেষ্ট বুলি ক'লোঁ, OE টেষ্ট, OEত আচলতে আমাৰ ককলিয়াৰ যিবিলাক আউটাৰ হেয়াৰ চেলছ থাকে, হেয়াৰ চেলছৰ ফাংচনিংটো কেনেকুৱা হৈ আছে, ঠিকে আছে নে নাই, সেইটো চেক কৰা হয়। যদি ফাৰ্ষ্ট OE টেষ্টটোত যদি বেবীজন যদি পাছ আহে, পাছ হ'লে তেতিয়াহ'লে আউটাৰ হেয়াৰ চেল ফাংচনিং নৰ্মেল বুলি আমি গম পাই যাওঁ। ঠিক আছে। এতিয়া যদি OE টেষ্টটো কৰোঁতে যদি ফেইল আহিলে তেতিয়া আমি ছেকেণ্ড ষ্টেপত যাব লাগিব। ছেকেণ্ড ষ্টেপত কি আহে? ABR। এতিয়া ABR টেষ্টটো কৰিলে আমি গম পাম যে বেবীজন প্ৰত্যেক ফ্ৰিকুৱেঞ্চি অনুযায়ী প্ৰত্যেকটো ডেচিবলত তেখেতৰ শুনা পোৱাৰ ৰেছপন্সটো ঠিকে আছে নে নাই, মানে নাৰ্ভৰ ৰেছপন্সটো ঠিকে আছে নে নাই। সেইখিনি কথা আমি এতিয়া তাকে আমি জনাব বিচাৰিছোঁ যে আচলতে কেনেধৰণৰ এটা বেবীক লৈ কিমানখিনি যতন ল'ব লাগে, মানে বাহিৰৰ সমগ্ৰ অংগ পতংগৰ লগতে কাণখনো এটা জৰুৰী হয়। তো সেই কথাখিনিয়ে আমি পাতি আছিলোঁ। হয়, আৰু কিবা এড কৰিব নেকি ইয়াতে? হয়, আপুনি কোৱাৰ নিচিনা আমাৰ শুনাটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। নিশ্চয়, গতিকে কাণখন অত্যন্ত জৰুৰী এটা অংগ আৰু গতিকে কাণখনক সযতনে ৰাখিব লাগিব। কাণখন বেবীটো জন্মৰ পৰাই টেষ্টিঙৰ পৰা আদি কৰি সকলোখিনি আচলতে কৰাব লাগে। আৰু এই টেষ্টটো আচলতে কি বুলি কয় এইটো OE টেষ্টটো কৰা হয় প্ৰথমতে স্ক্ৰিনিঙত, তাৰপিছত আমি ABR টেষ্টেৰে কনফাৰ্ম কৰা। তো এই তেখেতে কোৱাৰ ধৰণে এই টেষ্টকেইটা আচলতে ডক্টৰে প্ৰেছক্ৰাইব কৰিব। ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ পিছতহে আপোনালোকে এইখিনি টেষ্টখিনি কৰাব পাৰে। গতিকে অত্যন্ত জৰুৰী। বেবীটো জন্ম হোৱাৰ যিমানখিনি আনন্দ আপোনালোকে কৰে, তাৰ লগতে কিন্তু এইখিনি টেষ্ট হৈছেনে নাই হোৱা আপুনি এবাৰ নিজে চাব আৰু এইখিনি টেষ্টৰ কাৰণে আপুনি কথা পাতিব আৰু ডক্টৰৰ লগত পৰামৰ্শ কৰি তাৰপিছত আপুনি এইখিনি টেষ্ট কৰাব লাগে, বা হৈছেনে নাই হোৱা আপুনিও এবাৰ কিন্তু কনফাৰ্ম হ'ব লাগে ন। কিছুমান হস্পিটেল ক'ৰবাত নকৰিব পাৰে, এনেকুৱা হয় নেকি? হয়, বহুত হস্পিটেল আছে যিবিলাকত মানে আজিলৈকে মানে বস্তুটো তাৰমানে ডেভেলপ হোৱা নাই, কিন্তু আচলতে বস্তুটো প্ৰত্যেকখন এখন হস্পিটেলতে থাকিব লাগে। কিন্তু পিতৃ মাতৃ সকলোতকৈ পিতৃ মাতৃ আচলতে বিশেষ দায়িত্ব ভূমিকা ল'ব লাগিব যে এইখিনি টেষ্ট আপোনালোকৰ শিশুটোৰ নৱজাতকটিৰ লোৱা হৈছে নে নাই হোৱা। অশেষ ধন্যবাদ। আকৌ এটি খণ্ডত আমি জানিম, হিয়াৰিং এইডৰ বিষয়ে কথা জানিম। তো এইখিনি বিৰাট ব্যস্ততাৰ মাজতে এইখিনি আমাক সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই দামোদৰ দাসে সকলো অসমবাসীক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।